এইয়া মই লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আজি থালিখন আৰু থালিখনত কি দেখিছে বাৰু। আচলতে দেউতাকে কৈছে কণী খাওঁ আৰু ছোৱালীয়ে কৈছে পনীৰ খাওঁ। দুখন কৰি থকাতকৈ এনেকৈ কণীকেইটা ফ্ৰাই কৰি আৰু পনীৰখিনি অলপ ফ্ৰাই কৰি আলু ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। গোটেইখিনি ৰেডি কৰি ভাবিলোঁ একেখনে মই বনাই কৰি দিওঁ, যিহেতু খাবহে লাগে নহয় জানো। আৰু ধুনীয়াকৈ এইখিনি যা যোগাৰ কৰি লৈছোঁ। অলপ বিলাহী কম দিছোঁ, যিহেতু মছলাত মই এক্সট্ৰাকৈ পিচি থৈছোঁ। আৰু পিঁয়াজো কম লৈছোঁ, কাৰণ মছলাত মই আগতীয়াকৈ মিক্সিত পিচি লৈছোঁ। আৰু এইখিনি হৈছে মছলাখিনি পিচি মই ৰেডি কৰি লৈছোঁ। আৰু এতিয়া বনাবৰ কাৰণে মই ষ্টাৰ্ট হৈ যাম। আৰু আপোনালোকে যদি নতুন কোনোবাই মোৰ ভিডিঅ'টি চাই আছে, মোৰ ভিডিঅ'টি লৈ আহি সকলোৱে পেজটি ফ'ল' কৰিব আৰু সকলোৱে আগলৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ। আৰু কেৰাহীখনতে এনেকৈ পিঁয়াজ কেইটুকুৰা দি মই অলপ ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱাৰ লগে লগে আৰু যিখিনি মই কমকৈ বিলাহী ৰাখি থৈছিলোঁ আৰু বিলাহীখিনি দি ল'লোঁ। দিয়াৰ পিছত অকণমান যিহেতু ভাজাৰ পিছত মই ধুনীয়াকৈ অলপ হালধি দি দিছোঁ। হালধি আপোনালোকৰ নিজৰ অনুমানত দিব আৰু মই এনেকৈ এচামুচ হালধি দি লৈছোঁ। হালধি দিয়াৰ পিছত এতিয়া মই যিখিনি মছলা ৰাখিছোঁ আৰু কেনেকৈ বনাওঁ মই ভিডিঅ'টি আপোনালোকৰ মাজলৈ পঠাই দিছোঁ। আপোনালোকে এবাৰ চাই ল'ব, যদি ভাল পায় সকলোৱে মৰম দিব। আৰু এনেকৈ মছলাখিনি মই এতিয়া কেৰাহীতে দি লৈছোঁ। দি কৰি অলপ মছলাখিনি খুব ভাজি ল'ম। আচলতে যিমান মছলাখিনি ভাজিব খাবলৈ সিমানেই সোৱাদ হ'ব। আচলতে মছলাৰ গোন্ধটো যাব লাগে, কাৰণ আমি ৰচুন পিঁয়াজ সকলোখিনি দিওঁ নহয়নে বাৰু। সেইটো কাৰণে বনাওঁতে অলপ মছলাখিনি খুব ভাজিব লাগে। আৰু যেতিয়া ভাজি ধুনীয়াকৈ তেল ওলাই আহিব আৰু তেতিয়া মছলাখিনি হৈছে বুলি গম পাব। আৰু ইয়াতে মই চব্জিখিনিৰ অনুমান চাই নিমখ দি ল'লোঁ। আপোনালোকেও নিজৰ অনুমানত দিব, যিমানখিনি বনায় সেইটো হিচাপত দিব। আৰু এনেকৈ ভুজি মই মছলাখিনি খুব এনেকৈ ভুজি ল'ম। যিহেতু মছলাখিনিৰ পৰা এতিয়া চাওকচোন নিজে এনেকৈ তেল বিৰিঙিছে। এতিয়া মোৰ মছলা হ'বলৈ হৈছে। আৰু ইয়াতে মই অকণমান জিৰা ঢালি দিছোঁ আৰু কমকৈ এয়া জলকীয়া গুড়া অকণমানো দি দিছোঁ, কালাৰটোৰ কাৰণে ভাল লাগে। আৰু এনেকৈ এতিয়া মই চব্জিখিনি বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু দুখন আচলতে বনাই থাকিব মন নগ'ল। আৰু দেউতাকৰ আৰু ছোৱালী দুইটাই কাম হৈ গ'ল একেখন চব্জিতে। আপোনালোকেও বাৰু কেতিয়াবা এনেকৈ বনাই কৰি খাইছে নেকি? যদি খাইছে কমেণ্ট কৰিবচোন। আৰু এইখিনি চব্জি মই ইয়াতে এতিয়া ঢালি দিম। ঢালি ইয়াতে অলপ মই ভাজি কৰি বেছি জোল নকৰোঁ, মই অলপ গ্ৰেভি টাইপত ৰাখিম। আৰু এনেকৈ এতিয়া মই মছলাখিনিৰ লগত অলপ টাইম ভুজি ল'ম। ভুজি কৰি অলপ গ্ৰেভি টাইপত ৰাখিম আৰু মোৰ চব্জি বনি কৰি ৰেডি হ'ব। আৰু ভিডিঅ'টি আপোনালোকেও চাই কেনেধৰণৰ পালে কমেণ্টত জনাবলৈ নাপাহৰিব। বহু আশাৰে বাট চাই থাকোঁ, আপোনালোকে মৰম দিব, মৰম দি আগুৱাই নিব বুলি। আৰু এনেকৈয়ে বনাই ভিডিঅ'টি আপোনালোকৰ ওচৰলৈ প্ৰস্তুত কৰিছোঁ। আৰু এতিয়া অলপ মই গ্ৰেভি টাইপত মই এনেকৈ পানী দিলোঁ। পানী দিয়াৰ পিছত এয়া চাওক আপোনালোকৰ মাজলৈ দেখাই কৰি দিছোঁ। আপোনালোকে সকলো এনেকৈ বনাই খায় বাৰু। তথাপি আজিনো মই কেনেধৰণৰ কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ থালিখন কেনেকুৱা লাগিলে